Hello and welcome back to my YouTube channel. আজি যাবলৈ ওলাইছো মাহীহঁতৰ ঘৰলৈ। আপোনালোকক দেখুৱাই যাম মাহীহঁতৰ ঘৰলৈ যাওঁতে কি কি দেখা পাওঁ। আৰু এইটো হৈছে মামাহঁতৰ ঘৰ, অলপ দূৰলৈ আহিছো কিয়নো ওচৰত থাকিলে অলপ যিহেতু ফাৰ্ষ্ট টাইম আহিছো লাজু লাগে। আৰু এইটো হৈছে মামাহঁতৰ ঘৰ আৰু তাৰ লগতে থকা এইটো চাওক কি সুন্দৰ পৰিৱেশ, আগফালে মন্দিৰ, লক্ষী মন্দিৰ। আৰু এতিয়া মাহীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো, বাটে বাটে গৈ থাকিম আৰু যদি ধুনীয়া ধুনীয়া বস্তুবোৰ দেখা দিম। ইয়াতে এটা মন্দিৰ আছে, বহু পুৰণি মন্দিৰ, সেই মন্দিৰটো আপোনালোকক দেখুৱাম। তো ব'ল ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ৰেডি হৈ গ'লোঁ যাবলৈ, আৰু এইখনেই হৈছে জেঠাইহঁতৰ স্কুল য'ত জেঠাই পঢ়ায়। আৰু মাহঁতৰ বাই ভনীহঁতৰ গোটেই চেলফি পৰ্বও চলিলে। আৰু বলক এয়া ধাননি পথাৰৰ মাজে মাজে ধুনীয়া ৰাস্তাৰে আমি গৈ আছোঁ সেই মন্দিৰটোলৈ, মন্দিৰ দেৱালয়, শ্ৰী পৰিহৰেশ্বৰ দেৱালয়। আহোম যুগৰে হয়, বহুত পুৰণা মন্দিৰ বুলিয়ে কৈছোঁ। পৰিহৰেশ্বৰ দেৱালয় আহোম ৰজাৰ আগত কুমাৰ ভাস্কৰ বৰ্মন বংশৰ বৰ্মন বংশ যেতিয়া আছিলে তেতিয়া ভূতি বৰ্মনে শ্ৰী পৰিহৰেশ্বৰ দেৱালয় আৰম্ভণি কৰিছিল বুলি মই যিমানখিনি গম পাইছোঁ সেইখিনি জনাইছোঁ। মোৰ কোনোবাখিনি ভুলো হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰি দিব। আৰু এইটোৱে হৈছে পৰিহৰেশ্বৰ দেৱালয়, আৰু এয়া হৈছে প্ৰথম ভাগ মন্দিৰ। এয়া লিখাই আছে শ্ৰী পৰিহৰেশ্বৰ দেৱালয়। এই মন্দিৰটো কিয় বিখ্যাত বুলি ক'বলৈ গ'লে মই যিখিনি জানো সেইমতে আপোনালোকক কওঁ যে ইয়াতে এজন বামুণ আছিলে। সেই বামুণজনে এই দেৱালয়খনৰ চোৱা চিতা কৰিছিলে। তেওঁ দেখিছিলে এজনী নীল গায়ে প্ৰায় দেখিছিলে বিৰিণা এজোপাৰ ওপৰত নিজে গাখীৰ এৰি দিয়ে। আৰু তেওঁ তেতিয়া সন্দেহ হৈছিলে যে ইয়াতে নিশ্চয় কিবা আছে। আৰু তেতিয়া তেওঁ আলোচনা কৰি খন্দাইছিলে, আৰু খন্দাওঁতে তেওঁক সপোনত দেখাইছিলে যে ইয়াতে এটা শিৱলিংগ আছে, মোক অৱহেলা নকৰিবা আৰু তোমালোকে ইয়াতে এটা সৰুকৈ ঘৰ সাজি দিবা। আৰু তেতিয়াই ইয়াতে এই পানীখিনি যে দেখিছে ইয়াৰ তলতে এতিয়া ডুব গৈ আছে, যিহেতু এতিয়া বাৰিষাৰ দিন। খৰালি দিনত ভালকৈ দেখা পোৱা যায় পৰিৱেশটো। মন্দিৰৰ যিটো মূৰ্তিৰ কথা কৈ আছোঁ, শিৱলিংগৰ কথা কৈ আছোঁ, সেইটো ভালকৈ দেখা পোৱা যায়। আৰু সেই স্থানতে বনোৱা হৈছিলে এটা সৰুকৈ মন্দিৰ। তাৰপিছৰ পৰা এতিয়াতো বহুত ডেভেলপমেণ্ট হ'ল। বহুত এনেকৈ দীঘলীয়া প্ৰবাদ আছে, মই যিখিনি জানো সেইখিনি আপোনালোকক ক'লোঁ। আৰু এয়া চাওক, এইটো হৈছে দুৰ্গা মন্দিৰ। আৰু আমি বহুত ৰাতিপুৱাই গৈছিলোঁ, চাফা কৰা হোৱা নাছিলে, সেইকাৰণে ভালকৈ দেখুওৱা নহ'ল মন্দিৰটো। পিছত আমি সেৱা কৰিলোঁ চাফা কৰাৰ পিছত। আৰু এইজোপা হৈছে কেতেকী ফুলৰ গছ। মই জীৱনৰ প্ৰথমবাৰ দেখিছোঁ কেতেকী ফুলৰ গছ। দেখাত একদম আনাৰসৰ দৰে লাগে গছজোপা দেখিবলৈ। আৰু কেতেকী ফুলটো মই দেখা নাপালোঁ। কোৱা হয় কেতেকী ফুলটো শিৱৰাত্ৰিৰ আগৰাতি আপোনাৰ এটা হ'লেও ফুলে, কাৰণ শিৱৰাত্ৰি পূজাত হেনো কেতেকী ফুল লাগে। এইটো প্ৰবাদ আছে এই মন্দিৰৰ। কিমান কি হয় মই সঁচাকৈ যিহেতু দেখা নাই মই নাজানো। মই যিমানখিনি শুনিছোঁ সেইখিনি আপোনালোকক কৈছোঁ। আৰু এটা ধুনীয়া পৰিৱেশ, বহুত পুৰণি মন্দিৰ হয়, আপোনালোকে আহিব, একদম ভাল লাগি যাব। আৰু এয়া চাওক, এইজোপাই হৈছে কেতেকী। মই জীৱনৰ প্ৰথমবাৰ দেখিছোঁ, বহুত ভাল লাগিছে। আৰু এইটো হৈছে কাষতে থকা পুখুৰীটো, যিটো পুখুৰীৰ পৰাই সেই মন্দিৰটোৰ ভিতৰলৈ লিংক আছে, পানী সোমাই যায়। আৰু লিংকটো বন্ধ কৰি দিছিলে হেনো, বন্ধ কৰোঁতে সপোনত দেখুৱাৰ পিছত আকৌ খুলি দিব লগা হৈছিলে। আৰু এয়া এতিয়াও নতুনকৈ বনাই আছে, কিবা কিবি বহুত কাম কৰি আছে এতিয়াও। আৰু ইয়াতে বাৰ্থডে, বিবাহ আৰু এনেকুৱা কিছুমান কাৰ্য কৰে। আপোনালোকেও আহিব পাৰে, আহি পেলাই মন্দিৰটো চাবহি।